ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি তোমালোকৰ বাবে মই লৈ আহিছোঁ BA 5th চেমৰ অসমীয়া গীতি সাহিত্য পেপাৰখনৰ নিৰ্মল প্ৰভা বৰদলৈ সোণৰ খাৰু নালাগে মোক গীতটিৰ দুটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। আহা আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ দুখন গীতৰ পুথিৰ নাম লিখা। উত্তৰটি হ'ল নিৰ্মল প্ৰভা বৰদলৈ দুখন গীতৰ পুথিৰ নাম হ'ল সুৰীয়া মাত আৰু সুৰুযমুখী। 2 নম্বৰ প্ৰশ্নটো হৈছে আই মই শুনিছোঁ আঘোণতে বোলে পাতিছ তই মোৰ বিয়া। এই গীতটিৰ গীতিকাৰ কোন? উত্তৰটি হ'ল নিৰ্মল প্ৰভা বৰদলৈ। 3 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মল প্ৰভা বৰদলৈক কি ছদ্মনামেৰে জনা যায়? উত্তৰটি হ'ল নিৰ্মল প্ৰভা বৰদলৈক নীলা বাইদেউ ছদ্মনামেৰে জনা যায়। 4 নম্বৰ প্ৰশ্নটি হৈছে নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম লিখা। উত্তৰটি হ'ল নিৰ্মল প্ৰভা বৰদলৈৰ প্ৰথম কবিতা পুথিখনৰ নাম হ'ল বন ফৰিঙৰ ৰং। 5 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ কি উপাধিৰে বিভূষিতা? উত্তৰটি হ'ল নিৰ্মল প্ৰভা বৰদলৈ সৰস্বতী উপাধিৰে বিভূষিতা। 6 নম্বৰ প্ৰশ্নটো হৈছে নিৰ্মল প্ৰভা বৰদলৈ অন্যান্য কবিতা পুথি কেইখনৰ নাম লিখা। উত্তৰটি হ'ল নিৰ্মল প্ৰভা বৰদলৈ অন্যান্য কবিতা পুথি কেইখন হ'ল দিনৰ পিছত দিন, সমীপেষু, অন্তৰংগ আৰু সুদীৰ্ঘ দিন আৰু ঋতু। 7 নম্বৰ প্ৰশ্নটি হৈছে তেওঁ গানৰ সংকলন কেইখনৰ নাম লিখা। উত্তৰটি হ'ল তেওঁ গানৰ সংকলন কেইখন হ'ল সোণ বৰণি আই, সুৰুযমুখী, ফুলৰ এই মেলাতে, সুৰীয়া মাত। 8 নম্বৰ প্ৰশ্নটি হৈছে নাৰী সত্তাৰ অভিনৱ অনুভৱক লৈ লিখা তেওঁ বিখ্যাত কবিতাটো কি? উত্তৰটি হ'ল নাৰী সত্তাৰ অভিনৱ অনুভৱক লৈ লিখা তেওঁৰ বিখ্যাত কবিতাটো হ'ল দ্ৰৌপদী। দ্ৰৌপদী প্ৰতীকধৰ্মী কবিতা। ইয়াৰ ভাৱদৰ্শ হ'ল নাৰীৰ অৱচেতন মনত গভীৰ চিন্তা, নাৰী জাতিৰ তথা মানৱ জাতিৰ এক চিৰন্তন সত্যক তেওঁ এই কবিতাটি যুক্ত কৰিছে। 9 নম্বৰ প্ৰশ্নটি হৈছে তেওঁ কোনখন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে? উত্তৰটি হ'ল দিনৰ পিছত দিন গ্ৰন্থৰ বাবে অসম সাহিত্য সভাৰ বঁটা লাভ কৰে। 10 নম্বৰ প্ৰশ্নটো হৈছে কোনখন কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে? উত্তৰটি হ'ল সুদীৰ্ঘ দিন আৰু ঋতু কবিতা পুথিৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে। 11 নম্বৰ প্ৰশ্নটি হৈছে গীতটোত প্ৰকাশিত সাংস্কৃতিক চেতনা আৰু দাৰ্শনিক ভাৱধাৰাৰ বিষয়ে লিখা। উত্তৰটি হ'ল লোক সংস্কৃতিৰ একনিষ্ঠ সাধক নীলা বাইদেউৰ মন মগজুক সদা আচ্ছন্ন কৰি ৰাখিছিল বহুৰঙী অসমৰ সাংস্কৃতিক পথাৰখনিয়ে। ফলস্বৰূপে তেওঁ কলমেৰে নিগৰিছে প্ৰাণৰ অসমৰ সমাজ সংস্কৃতিৰ প্ৰতিটো মণি মুকুতা। তেওঁৰ ৰচনাত অসমৰ একো একোটা সাংস্কৃতিক উপাদান জীৱন্ত হৈ উঠিছে। গৱেষণাৰ গ্ৰন্থৰ উপৰিও তেওঁ ৰচিত গীত নাট আনকি শিশু সাহিত্যতো অসমৰ সমাজ জীৱন প্ৰাণৱন্ত হৈ উঠা দেখা যায়। আলোচ্য সোণৰ খাৰু নালাগে মোক বিয়াৰ বাবে আই গীতটি অসমীয়া সমাজ সংস্কৃতিৰ প্ৰতি থকা গীতিকাৰৰ গভীৰ আত্মীয় চেতনা সুন্দৰকৈ প্ৰকাশিত হৈছে। অসমীয়া বিয়াঘৰত ন কইনা জনীক সোণৰ খাৰু ডিঙিৰ মণি কাণৰ কেৰু পাটৰ সাজ সাতসৰী হাৰ আদিৰে সজ্জিত কৰা চাক্ষুষ ৰূপ এই গীতত চিত্ৰিত হৈছে। তদুপৰি গাঁৱলীয়া আন্তৰিকতাপূৰ্ণ পৰিৱেশ এটা হৃদয়গ্ৰাহী ৰূপত ফুটাই তোলা হৈছে। পাৰিবাৰিক ভালপোৱা, মানৱিক মৰম চেনেহ, মাক জীয়েকৰ অবিচ্ছিন্ন সান্নিধ্যৰ মৰ্মাৰ্থ যেন গীতটোৰ মাজেদি ঘোষিত হৈছে। গীতটোৰ শেষৰ ফালে প্ৰকাশ কৰা হৈছে অসমীয়া সংস্কৃতিৰ এক উল্লেখযোগ্য দিশ। সেন্দুৰৰ ৰঙেৰে বাট বোলাই এঘৰৰ প্ৰাণপ্ৰতিম জীয়ৰী ছোৱালীয়ে আন এঘৰলৈ বিয়াৰ মাজেদি যাব লগা হয়। কিন্তু এই গমনৰ উদ্দেশ্য হ'ল সেৱাৰ মাজেদি নিজকে বিলীন কৰি দিয়া। বিচ্ছেদ বিৰহত দুখ বেদনাৰ লগতে সমাজ শাশ্বত ৰীতি নীতিৰ সৌন্দৰ্যময় মিশ্ৰণ গীতিকাৰৰ সাংস্কৃতিক চেতনাৰ উৎকৃষ্ট নিদৰ্শন।
গীতটোৰ মাজেৰে প্ৰকাশিত হৈছে এক অন্যান্য দাৰ্শনিক ভাৱধাৰা। গীতিকাৰৰ মতে জীৱন বৰ অনুপম। ইয়াক কেৱল ধন ঐশ্বৰ্যৰ পৰিমাণেৰে জোখাটো অনুচিত। মানৱ জীৱনৰ সাৰ্থকতা কেৱল ধন সম্পদ মূল্যৱান অলংকাৰৰ বাহ্যিক আড়ম্বৰত নিহিত হৈ নাথাকে, বৰং ই সাৰ্থক হয় অন্তৰৰ সৌন্দৰ্য, সততা আৰু মানৱতাবোধৰ মাজত। জীৱনৰ এই গুৰুত্বপূৰ্ণ সত্যটো গীতৰ মাজেদি প্ৰকাশ কৰা হৈছে। আধুনিকতাৰ প্ৰভাৱত অভিজাত্যৰ প্ৰতিযোগিতাত ব্যস্ত সমাজৰ এটা শ্ৰেণীক সূক্ষ্মভাৱে জীৱনৰ আচল উদ্দেশ্য সম্পৰ্ক সজাগ কৰা প্ৰচেষ্টা গীতটিত নিহিত হৈ আছে। বিশেষকৈ নাৰীৰ মনৰ অলংকাৰ প্ৰিয়তাক বা মূল্যৱান অলংকাৰৰ যোগেদি ব্যক্তিত্ব আৰু স্বাভিমান প্ৰতিষ্ঠাৰ ভ্ৰান্ত ধাৰণাক উপলুঙা কৰি জীৱনৰ প্ৰকৃত উদ্দেশ্য তথা শান্তিময় দিশটোক প্ৰতিভাত কৰা হৈছে। সকলোৰে উদ্ধত মানৱীয় সম্পৰ্ক আৰু আত্মীয়তাৰ আদৰ্শক গীতটোত মৰ্যাদা দিয়া হৈছে। জীৱনৰ প্ৰতি সদায় এক গভীৰ ইতিবাচক ভাৱধাৰা পোষণ কৰা বৰদলৈয়ে এই গীতটোৰ মাজেৰেও বুজাব খুজিছে, জীয়াই থকাকে নোবোলে জীৱন, যদি ভৰে হাহাকাৰ। আৰু জীৱনত এনে বিপৰ্যয়ৰ মূল কাৰণ হ'ল অভিজাত্যৰ অহংকাৰ। সেয়ে গীতটোৰ পৰিসমাপ্তি সেৱাৰ মনোভাৱ উল্লেখ কৰি জীৱনত অৰ্থত সুখী হোৱা জীৱন্ত বাস্তৱ দৰ্শন মুকলি কৰিছে। ভোগৰ পৰিৱৰ্তে ত্যাগেৰে জীৱনত প্ৰকৃত শান্তি অৰ্জন উচ্চতম ভাৰতীয় আদৰ্শৰ জয়গান কোমল সুৰেৰে গোৱা হৈছে। জীৱনৰ জোনালী বাটৰ সৎ শুদ্ধ চিন্তাৰ আদৰ্শ প্ৰতিফলিত হওক, এনে ভাৱধাৰা গীতটোৱে বহন কৰিছে। ধন্যবাদ।